নমস্কাৰ সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিৰ প্ৰথম ভাগত দেখিব পোৱা গ'ল যে অনুস্মিতাৰ মাকে অনুস্মিতাক কৈছে পৰিহতৰ ভায়েকৰ কথাটো সঁচা নেকি। তেতিয়া অনুস্মিতাই কৈছে তুমি কেনেকৈ গম পালা মা। তেতিয়া মাকে কৈছে তাৰ মানে কথাটো সঁচা কি যে থাৰ্ড ক্লাছ মানুহৰ ঘৰৰ লগত সম্পৰ্ক কৰিছো নহয়, মই বিজয়ক ইহঁতৰ পৰা আঁতৰত ৰাখিবই লাগিব। মই আমাৰ ভালৰ বাবে যি কৰা উচিত তাকেই কৰিম। তেতিয়া অনুস্মিতাই আকৌ কৈছে মা দাদাৰ বিয়াখন নহ'ব নেকি। মাকে কৈছে নাজানো নহ'বও পাৰে। তেতিয়া আকৌ অনুস্মিতাই কৈছে মা ইমান অন্যায় নকৰিবা, দাদা আৰু পৰিবাৰ বিয়াখন হ'ব দিবা। দ্বিতীয়তে পাজি আহি শুনক কৈছে যে শেৱালি তোৰ পত্নী, এইটোৱে সত্য। তেতিয়া শুনে কৈছে শেষত মানে আপুনিও মোক বুজি নাপালে পাজি, মই শেৱালিক পত্নী ৰূপে মানি ল'ব নোৱাৰো। তেতিয়া পেহীয়েকে এই কথা শুনি মনতে ভাবিলে শুনে মানে বাধ্যত পৰিহে এইজনীক বিয়া পাতিছে। মই তাইক এনেকুৱা শাস্তি দিম যে তাই নিজে ঘৰ এৰি যাব লাগিব। গতিকে বন্ধু বান্ধৱীসকল আজিৰ খণ্ডটো চাবলৈ খুবেই বেছি ভাল লগা আছিলে। গতিকে এনেকুৱা ধৰণৰ আপডেটসমূহ পাবলৈ আমাৰ এই চেনেলটো